বনাইছে ভোগালী বিহুৰ যিটো পৰম্পৰা আমাৰ আটা আটিৰ যুগৰ পৰা যি নীতি নিয়মেৰে ভোগালী উদযাপন কৰে এই নীতিৰ এটা আদৰ্শটো ইয়াত আমি দেখিছোঁ আৰু তাৰ কাৰণে মই উদ্যোক্তা আমাৰ নিউজ এক্সপ্ৰেছৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে আজি এই অনুষ্ঠানত আহি সহযোগ কৰিলে তাৰ কাৰণেও তেখেতসকলৰ হৈ আৰু মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শুনিছোঁ মানে ইয়াত পিঠা বনাই আছে আমাৰ কিছু আমাৰ মানে লক্ষীসকলে আমাৰ লক্ষী মাতৃসকলে সদায় লক্ষী স্থানত আসনত আছে তাৰে ভিতৰত খুৱাই ধুৱাই লালন পালন কৰি থকা বুলি আমি কাক ভাবা যায় মা লক্ষী আমাক যে যোগান ধৰি আছে মা লক্ষীয়ে আমাক যোগান ধৰিছে তাৰ কাৰণে আমি মা লক্ষীক সেৱা ধৰোঁ মানে পূজা কৰোঁ এতিয়া আমাৰ মাতৃসকলেও বাওঁ হাতত থকা কথাটো এইটোৱে মই প্ৰথমতে এইটো ক'লোঁ যে মানে বাওঁ হাতে ৰখাটো লক্ষী মাৰ স্থানটো সদায় বাওঁ চাইডে দুৰ্গাৰ মূৰ্তিটো চালেও আপোনালোকে দেখা পাব লক্ষী দুৰ্গা দেৱীৰ বাওঁ চাইডে লক্ষী স্থান তাৰপিছত গণেশ তাৰপিছত আকৌ আগহাতে মানে সৰস্বতী তাৰপিছত কাৰ্তিক ঠিক সেনেকৈ চাউল বা অলপ ধান যদি পূজাত থাপনাত যদি দিয়ে সদায় বাওঁহাতে ৰাখে লক্ষী আসনটো পূব আৰু উত্তৰ কোণা ঈশান কোণা বুলি কয় এই ইয়াত স্থান দিয়ে তাৰ কাৰণে কইনাজনীক লক্ষী আসনৰ স্থান দি ঈশ্বৰৰ ওচৰত সাক্ষী ৰাখি এই দাম্পতীহালৰ আজি গাঁৱৰ নীতি আৰু নিয়মৰ দ্বাৰা পৰম্পৰাৰ দ্বাৰা ইয়াৰ সাংসাৰিক অধিকাৰটো দিয়া হ'ল আৰু যোনদিনৰ পৰা কইনাজনীত দৰা ঘৰত সোমাব সিদিনাই প্ৰায় পাকঘৰত সোমাই ৰান্ধি বাঢ়ি মা দেউতা ভাই ভনী যি সম্বন্ধ ব্যক্তি থাকে সেইখিনিক খুৱাই ধুৱাই লালন পালন সিদিনাৰ পৰাই মানে ষ্টাৰ্ট হৈ যায় আৰু এই ড্ৰাগছত এতিয়া নিচাটো খাই মানে চিৰিঞ্জৰ লগত মানে নাভত সোমাই লয় আৰু মানে নাকৰ দ্বাৰা খুহি কেনে নিচাটো ল'ব বিচাৰে যেন সেই মানে এই দিশৰ পৰা যে আমি মুক্ত হ'ব পাৰোঁ এনেকৈ আব্দাৰ দ্বাৰাও যেন আমি এটা কৃষ্টিটো ভাল এটা শুদ্ধ পথত নিব পাৰোঁ এইখিনি আমি যি জ্ঞাত পিতৃ আৰু মাতৃ বা দাদাৰ বয়সৰ যিখিনি সন্মানীয় ব্যক্তি এই উদ্যোগৰ ভিতৰত আমি অলপ আগভাগ লৈ যদি সোমাই যায় নিশ্চয় এই ড্ৰাগছৰ বা মদৰ পৰা আমি আঁতৰি থাকিব পাৰিম যিহেতু সকলোৱে নিজৰ কামৰ প্ৰতি এটা বিশ্বাসটো লৈ কাম কৰি আছোঁ আৰু নিউজ এক্সপ্ৰেছৰ সেই দিশতে কাম কৰি আছোঁ আৰু সেনেকুৱা যি ইনফৰমেশ্যন দিব লাগে তেখেতসকলে ৰাইজক ভাল এটা সংবাদ যিখিনি দিব লাগে সেইখিনি দিয়াটো আমি দেখিছোঁ আৰু এটা ভাল ইনিচিয়েটিভ যিখিনি আমাৰ সংবাদদাতা বন্ধুসকলে সদায় আমাৰ লগতো মানে জড়িত হৈ বিভিন্ন কাৰ্যসূচীবিলাকৰ জড়িত হৈ কাম কৰিছে সহযোগ কৰিছে মই ধন্য মানিব লাগিব গড়েশ্বৰৰ সাংবাদিক বন্ধুসকলক প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়তে একত্ৰিতভাৱে আমি কাম কৰিছোঁ কোনো ব্যাঘাত জন্মা নাই আমাৰ মাজত যিহেতু দুটা লাইনত আমি কাম কৰিব পাৰোঁ আমি জন্মৰ পৰা মৃত্যুলৈকে দুটা কামেই কৰি থাকোঁ এই দুটা কামটো হ'ল ভাল আৰু বেয়া ভালখিনি আমি বুটলি ল'ব লাগে বেয়াখিনি আমি আঁতৰি চলিব লাগে যিহেতু উদ্বোধনটো কাৰ্যসূচী এই গড়েশ্বৰবাসীৰ ৰাইজৰ যেন আমাৰ এই ভোগালী বিহুৰ দ্বাৰাই এটা শান্তি পৰিৱেশ সৃষ্টি কৰি কোনো ভেগাত নজবাৰকৈ গড়েশ্বৰ মানে আমাৰ সমষ্টিৰ ভিতৰত কোনো যেন মানে কোনো অঘটন নহয় এই ভোগালী বিহুত এইটো আশাৰে মই ঈশ্বৰৰ প্ৰতি আকৌ এবাৰ সেৱা ৰাখি আজিৰ এই শুভ কৰ্মটো যি মানে ভোগালীৰ আড্ডা এই কাৰ্যসূচীখন মই উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ অনুষ্ঠানিকভাৱে আৰু সকলোকে আকৌ এবাৰ ঈশ্বৰৰ প্ৰতি শান্তি আৰু ঐক্যৰ কাৰণে প্ৰাৰ্থনা ৰাখি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জনাইছোঁ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে।